নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাইছোঁ। আজি মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ক অংকৰ পদ্যাংশৰ প্ৰথমতে থকা বৰগীতটোৰ অলপ ব্যাখ্যা আগবঢ়াবলৈ লৈছোঁ। তোমালোকক বৰগীত সম্পৰ্কে কিছু কথা বুজাবলৈ চেষ্টা কৰিম, লগতে বৰগীতটোৰ অৰ্থও ক'বলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে তোমালোকে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। এতিয়া বৰগীতটো আমি পঢ়াৰ আগতে আচলতে বৰগীতনো কি সেই বিষয়ে আমি জানি লোৱাটো ভাল হ'ব। তোমালোকৰ কিতাপখন ভিডিঅ'টো চাওঁতে তোমালোকে কিতাপখনৰ লগতে মেলি ল'বা। এই বৰগীতটোৰ ইয়াৰ পিছত ইয়াত দিছে বৰগীত, ইয়াৰ সংজ্ঞাটো দিছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত এক নিৰ্দিষ্ট সংখ্যক গীতক বৰগীত আখ্যা দিয়া হয়। তাৰমানে আমাৰ অসমীয়াত বহু বিভিন্ন প্ৰকাৰৰ গীত আছে, লোকগীত আছে। তাৰ ভিতৰত বৰগীত কিছু সুকীয়া। বৰগীত আচলতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে যিখিনি গীত ৰচনা কৰিছিল সেই গীতসমূহকহে বৰগীত বোলা হয়। বৰগীতসমূহ নিৰ্দিষ্ট ৰাগ, তাল, মান আদি থাকে আৰু যধে মধে বৰগীত গোৱা নহয়। বৰগীতসমূহ সাধাৰণতে শংকৰদেৱ আৰু মাধৱদেৱে একশৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰিছিল আৰু বৰগীতসমূহ ভক্তিমূলক, ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। ইয়াত দিয়া কথাখিনি তোমালোকে সম্পূৰ্ণ ভালকৈ পঢ়িবা। শংকৰদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল যদিও 1 কুৰি 14টাহে পোৱা গ'ল আৰু কিছু সংখ্যক আন এজন ব্যক্তিয়ে বৰগীতসমূহ পঢ়িবলৈ নিছিলে আৰু সেই বৰগীতসমূহ জুইত পুৰা গ'ল। শেষত 1 কুৰি 14টা বৰগীতহে পোৱা গ'ল আৰু মাধৱদেৱে ৰচনা কৰিছিল 157টা। সেইখিনি প্ৰশ্ন আহে তোমালোকৰ। তাৰপিছত বৰগীতৰ লক্ষণ বা বৈশিষ্ট্য লিখিবলৈ আহে। বৰগীতৰ লক্ষণ বা বৈশিষ্ট্য তোমালোকক ইয়াত ধুনীয়াকৈ দিয়া হৈছে। 1, 2, 3, 4, 5, 6টা বৈশিষ্ট্য দিয়া হৈছে। প্ৰথমটো হৈছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত। মই ইতিমধ্যে ক'লোঁ বৰগীতসমূহ নিৰ্দিষ্ট ৰাগ, তাল, মান আদিত গোৱা হয়। বৰগীতৰ ভাষা ব্ৰজাৱলী। কি ভাষাত লিখা? ব্ৰজাৱলী। ব্ৰজাৱলী ভাষাৰ বিষয়ে আমি পিছত পাম। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। আৰু 4 নম্বৰত দিছে শংকৰ মাধৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। 5 নম্বৰতে বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে। ভক্তিৰস আছে, ভগৱানৰ প্ৰতি যি ভক্তি, সেই ভক্তি ৰসত বৰগীতসমূহ ৰচনা কৰা হৈছে যদিও তাত দাস্য মানে নিজকে দাসত্ব স্বীকাৰ কৰি লোৱা, ভগৱানৰ অধীন বুলি স্বীকাৰ কৰি লোৱা, শান্ত আৰু বাৎসল্য মানে শিশু অৱস্থাৰ কথা ইয়াত বৰগীতসমূহত সমাৱেশ ঘটিছে। 6 নম্বৰতে দিছে মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক। মাধৱদেৱে লিখা প্ৰায়বোৰ বৰগীততে শিশু কৃষ্ণৰ লীলা বিষয়ে উল্লেখ আছে। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখন ইয়াত চিত্ৰিত হৈছে মাধৱদেৱৰ বৰগীতত। তাৰ পিছতে আছে ব্ৰজাৱলী ভাষা। ব্ৰজাৱলী ভাষা কি আচলতে? ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। ব্ৰজাৱলী ভাষাটো নিৰ্দিষ্ট কোনো ঠাইৰে কথিত বা লিখিত ভাষা নহয়। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। এতিয়া আমি ব্ৰজাৱলী ভাষাৰ বিষয়ে কি শিকিলোঁ যে ব্ৰজাৱলী ভাষাটো
কোনো এখন ঠাইৰে লিখিত বা কথিত ভাষা নহয়, কেইবাটাও ভাষাৰ সংমিশ্ৰণত, কেইবাটাও ভাষাৰ শব্দমালাৰ সংমিশ্ৰণত গঠিত হোৱা এটি কৃত্ৰিম ভাষা। আৰু এই ভাষাৰ মূল ভেটি হৈছে মৈথিলী, আৰু এই ভাষাৰ শক্তিশালী লগতে স্বৰধ্বনিৰ অধিক প্ৰয়োগ হোৱাৰ বাবে ই শ্ৰুতিমধুৰ মানে শুনিবলৈ শুৱলা। আমি এতিয়া পালোঁ বৰগীত কাক বোলে, শংকৰদেৱ মাধৱদেৱে লিখা গীতসমূহক বৰগীত বোলে, বৰগীতৰ লক্ষণসমূহ পালোঁ, তাৰপিছতে পালোঁ ব্ৰজাৱলী ভাষাৰ বিষয়ে। এতিয়া মই বৰগীতটোলৈ আহিছোঁ। বৰগীতটো ৰাগ বসন্তত লিখিছে শ্ৰী শ্ৰী মাধৱদেৱে। দ্ৰুপদটোত দিছে হৰি হেৰৰে বাপ পখিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। মাধৱদেৱে ভগৱানক হৰি বুলি সম্বোধন কৰি বাপ বুলি সম্বোধন কৰি কৈছে তোমাৰ চৰণত শৰণ পখিলো বা তোমাৰ চৰণত আশ্ৰয় বিচাৰিছোঁ, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, মোক জীৱনে মৰণে নেৰিবা, বান্ধৱ বুলিও কৈছে ভগৱানক। সনক সনন্দ যোগী যাহাকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায়। সনক সনন্দ আদি প্ৰাচীন কালৰ যিসকল ঋষিমুনি আছিলে, সনক সনন্দও যোগী আছিলে, তেওঁলোকে ধ্যান কৰি বছৰ বছৰ ধ্যান কৰিও ভগৱানক বিচাৰি পোৱা নাছিলে, আৰু নিগম শাস্ত্ৰয়ো বেদ উপনিষদতো ভগৱানৰ অস্তিত্বৰ কোনো সন্ধান নাই। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। সহস্ৰ বয়ন, শত সহস্ৰ প্ৰাণী বিশ্ব ব্ৰহ্মাণ্ডৰ কোনেও ভগৱানৰ সীমা বিচাৰি নাপায়, ভগৱান সমস্ততে বিয়পি আছে। আৰু এই অধমে মাধৱদেৱে নিজকে এজন অধম মনুষ্য বুলি গণ্য কৰিছে, আৰু এই অধমেনো কেনেকৈ তোমাৰ মহিমা বুজি পাম। আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। আতুৰ ভৈলুহু, মই বিষয় বিকলে, সংসাৰৰ বিষয় বাসনাত মই ভোগ কৰিছোঁ বা যন্ত্ৰণা পাইছোঁ বা কষ্ট পাইছোঁ, তোমাৰ চৰণ কমলত ঠাই দি মোক উদ্ধাৰ কৰা। তোমাৰ চৰণ দুই মূৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন। এতিয়া কি কৈছে কবিয়ে, ভগৱানৰ দুই চৰণ, চৰণ মানে ভৰি, ভগৱানৰ দুইটা চৰণ ভৰিকে নিজৰ মহাধন বুলি গণ্য কৰিছে, আৰু কৈছে যে ভকতৰ কাৰণে ভগৱানেই জীৱন। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। ভগৱানক আকৌ কৃপা কৰিবলৈ কৈছে, কৃপা কৰিবলৈ প্ৰাৰ্থনা কৰিছে, কাতৰ কৰিছে, আৰু তোমাৰ চৰণত শৰণ লৈছোঁ বুলি কৈছে। কৃপা কৰা নাৰায়ণ চুৰ মোহপাশ, কহয় মাধৱ হৰি দাস সকো দাস। আকৌ কৈছে ভগৱানক কৃপা কৰা, মোহপাশ ছিঙি, মোহপাশ মানে মায়াৰ বন্ধন। মানুহ সাধাৰণতে মায়া মোহত আবদ্ধ, মায়াৰ বন্ধন মানুহে এৰিব নোখোজে, আৰু সেই মায়াৰ বন্ধন ছিঙি দি ভগৱানৰ চৰণত ঠাই দি কবিক উদ্ধাৰ কৰিবৰ বাবে কাতৰ মিনতি কৰিছে। এইটোৱে হৈছে আমাৰ বৰগীতটি। আৰু তাৰপিছতে তোমালোকে জানিব লাগিব শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে। মাধৱদেৱৰ জন্ম হৈছিলে 1479 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। পিতৃ আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰিয় শিষ্য, আৰু শংকৰদেৱৰ পদাংককে অনুসৰণ কৰি, শংকৰদেৱৰ আদৰ্শ অনুকৰণ কৰি মাধৱদেৱেও নাম ধৰ্ম প্ৰচাৰত নিজকে ব্ৰতী কৰিছিল, আৰু তেখেতেও সাহিত্য সংস্কৃতি ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰ চৰ্চা কৰিছিল। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি ক'লে নামঘোষা। আমি সকলোৱে জানো নামঘোষাখনেই মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ, আৰু নামঘোষাখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। কিয় কোৱা হয়? নামঘোষাত 1000টা পদ আছে, 1000টা পদ থকাৰ কাৰণে নামঘোষাখনক 1000টা ঘোষা থকাৰ কাৰণে নামঘোষাখনক হেজাৰী ঘোষা বুলি কোৱা হয়। তাৰপিছতে তোমালোকে জানিব লাগিব মাধৱদেৱৰ
আখ্যানমূলক ৰচনা ৰাজসূয় কাব্য আদিকাণ্ড ৰামায়ণ, তত্ত্বমূলক ৰচনা জন্ম ৰহস্য ভক্তি ৰত্নাৱলী, নাম মালিকা, নাট অৰ্জুন ভঞ্জন বা দধিমথন আৰু ঝুমুৰা, চুৰধৰা পিম্পৰা গুচোৱা, ধুমি লেটুৱা আৰু ভোজন বিহাৰ। এইখিনি হৈছে মাধৱদেৱৰ ৰচনাৰাজিৰ ভাগ। আখ্যানমূলক, তত্ত্বমূলক, নাটক আৰু ঝুমুৰা। এইখিনি তোমালোকে মুখস্থ কৰিব লাগিব। যিকোনো এটা প্ৰশ্ন আহে, যেনেকৈ মাধৱদেৱৰ দুখন তত্ত্বমূলক ৰচনাৰ নাম লিখা বা মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা, এনেকুৱা প্ৰশ্ন আহে। তাৰপিছতে আহিছোঁ মই পাঠবোধটোলৈ। হৰিৰ মহিমা অপাৰ, যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে, নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণ কমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰিৰ চৰণ যুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ'ল জীৱনস্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহপাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। এইখিনি হৈছে বৰগীতটোৰ মূল কথা। মই ইতিমধ্যে কৈছোঁ, ভগৱানৰ অস্তিত্ব বা ভগৱানৰ সন্ধান কোনেও এতিয়ালৈকে লাভ কৰা নাই। ভগৱান ক'ত আছে, ভগৱান কেনেকুৱা, আমি ভগৱানক অন্তৰৰ পৰা প্ৰাৰ্থনা কৰোঁ, কিন্তু কোনেও ভগৱানক আমি দেখা নাই। ভগৱানৰ মহিমা আমি পঢ়ি বা বুজি শেষ কৰিব নোৱাৰোঁ। আৰু ভগৱানৰ চৰণ যুগলত নিজকে অৰ্পণ কৰি, ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰিয়ে মানুহে এই জীৱনৰ দুখ যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিব পাৰে। তাৰপিছতে শব্দাৰ্থ আৰু টোকালৈ আহিছোঁ। চুৰ, ছিঙি দিয়া, ধিয়াই, ধ্যান কৰা, নিগম শাস্ত্ৰ মানে বেদ উপনিষদ মই ক'লোঁ। বিষয় বিকলে সাংসাৰিক দুখ, বিষয় বাসনাত কাতৰ, মোহপাশ মায়াৰ বন্ধন আৰু যাহাকো মানে যিজনক। এই শব্দ অৰ্থখিনিৰ পৰা তোমালোকৰ প্ৰশ্ন আহে, যেনেকৈ মোহপাশ মানে কি, এনেকুৱা প্ৰশ্ন আহে। ছাত্ৰ ছাত্ৰীসকল, বৰগীতটোৰ মই থুলমূলকৈ তোমালোকক কিছু কথা ক'বলৈ চেষ্টা কৰিলোঁ। বৰগীতটোৰ গোটেই প্ৰশ্ন উত্তৰখিনি আৰু লগতে বিগত বৰ্ষসমূহৰ মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্ন উত্তৰ আৰু লগতে তোমালোকৰ কুৱেশ্যন বেংকত থকা আটাইবোৰ প্ৰশ্ন উত্তৰৰ এটা ভিডিঅ' মোৰ দিয়া আছে ইতিমধ্যে। সেই ভিডিঅ'টোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই দি দিছোঁ। তোমালোকে ইচ্ছা কৰিলে সেইটো ভিডিঅ'ৰ পৰা তোমালোকে প্ৰশ্ন উত্তৰসমূহ চাই ল'ব পাৰিবা। আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।